এজন যুৱক খুবেই ভাইৰেল, যিহেতু ৰাজনীতিৰ ওপৰত গীত গাই খুবেই ভাইৰেল আৰু এটা সুন্দৰ গীত এটি। আৰু তেওঁ যে ইমান ধুনীয়াকৈ ৰাজনীতিৰ ওপৰত গীতটো গাইছে যে পাৰিছে যে, আৰু লগতে তেওঁ বহুতখিনি ৰাজনীতি কি চলে নচলে সম্পূৰ্ণখিনি তেওঁ সেই গীতটো উত্থাপন কৰি তেওঁ উলিয়াই দিছে, ৰাইজক উপহাৰ দিছে। সমগ্ৰ অসমবাসী ৰাইজে তেওঁ আঁকোৱালি লৈছে তেওঁ গীতটো, আৰু লগতে খুব এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আৰু মানে দাদাজনক আশীৰ্বাদ কৰিছোঁ, এনেকৈ আগুৱাই যাওক আৰু ডাঙৰ মানুহ হৈ যাওক, ভাল ভাল গীত ৰাইজক উপহাৰ দিয়ক, এনেকৈ ভাল নাম কৰি যাওক আৰু এনেকৈ সাহসেৰে ৰাজনীতিৰ ওপৰত গীত গাই ওলাই যাওক। আহকচোন সেই সুন্দৰ গীতটো শুনো। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। অনশন প্ৰতিবাদ কেমেৰাৰ আগত, বিয়লি বিকি হয় পানীৰ দৰত। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। অন্ধ শাসন আৰু ভণ্ড শাসক, মুখা পিন্ধা ৰাইজৰ ঘুমতি ভাঙক বুলি গানে গানে বাৰে বাৰে কি কওঁ বোলো চুৰে ৰক চুৰৰ ভিত্তি কুকুৰে ৰক চাই। নেতাই ৰক দুৰ্নীতি ভোটৰ শপত খায়, ৰজাই ৰক কেলেংকাৰী প্ৰজাৰ শপত খায়। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। অনশন প্ৰতিবাদ কেমেৰাৰ আগত, বিয়লি বিকি হয় পানীৰ দৰত। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। অন্ধ শাসন আৰু ভণ্ড শাসক, মুখা পিন্ধা ৰাইজৰ ঘুমতি ভাঙক বুলি গানে গানে বাৰে বাৰে কি কওঁ বোলো চুৰে ৰক চুৰৰ ভিত্তি কুকুৰে ৰক চাই। নেতাই ৰক দুৰ্নীতি ভোটৰ শপত খায়, ৰজাই ৰক কেলেংকাৰী প্ৰজাৰ শপত খায়। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। প্ৰতিবাদ কৰিলে মাওবাদী, বিৰোধীৰ বহু নেতা সুবিধাবাদী। অনশন প্ৰতিবাদ কেমেৰাৰ আগত, বিয়লি বিকি হয় পানীৰ দৰত। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। চং দিয়া বেপাৰীক চিনি ৰাখিবা, চাহ বেচা দি বেচিব কোনোবা দিনা। অন্ধ শাসন আৰু ভণ্ড শাসক, মুখা পিন্ধা ৰাইজৰ ঘুমতি ভাঙক বুলি গানে গানে বাৰে বাৰে কি কওঁ বোলো চুৰে ৰক চুৰৰ ভিত্তি কুকুৰে ৰক চাই। নেতাই ৰক দুৰ্নীতি ভোটৰ শপত খায়, ৰজাই ৰক কেলেংকাৰী প্ৰজাৰ শপত খায়।